এই যে গাৰ্ডাৰবিলাক দেখা পাইছে এই গাৰ্ডাৰবিলাকৰ ওপৰত ঢালাই কেনেকৈ মৰা হ'ব সেয়া মোৰ নেক্সট ভিডিঅ'ত দেখুৱাবলৈ চেষ্টা কৰিম গতিকে আপোনালোকে মোৰ নেক্সট ভিডিঅ'লৈ অপেক্ষা কৰিব লাগিব আজিৰ ভিডিঅ'টো মাজুলীৰ চেলেক ঘাটৰ পৰা আৰম্ভ কৰিছোঁ চেলেক ঘাটত আপোনালোকে দেখাই পাইছে গাৰ্ডাৰ উঠোৱা কাম কৰি থকা হৈছে আৰু এই যিখন দলং এই দলংখন লোহিত নৈৰ ওপৰত নিৰ্মাণ কৰা হৈছে আৰু নৈখনৰ সিফালে যিহেতু নলদুৱাৰ গাঁওখন আছে নলদুৱাৰ গাঁওখনৰ এইফালে নৈখন আছে নৈখনত 9 নম্বৰ পিয়েৰৰ পৰা 20 নম্বৰ পিয়েৰলৈকে কাম কৰা হৈছে আৰু 9 নম্বৰ পিয়েৰ কেপৰ পৰা 20 নম্বৰ পিয়েৰ কেপলৈকে মুঠ 66ডাল গাৰ্ডাৰ উঠাব লাগিব মই আপোনালোকক জনাবলৈ চেষ্টা কৰিছোঁ 15 নম্বৰ পিয়েৰ কেপৰ পৰা 19 নম্বৰ পিয়েৰ কেপলৈ 24ডাল 12 নম্বৰ পিয়েৰ কেপৰ পৰা 14 নম্বৰ পিয়েৰ কেপলৈ 12ডাল আৰু 11 নম্বৰ পিয়েৰ কেপৰ পৰা 12 নম্বৰ পিয়েৰ কেপলৈ এডাল গাৰ্ডাৰ ইতিমধ্যে উঠাইছে মুঠ 37ডাল গাৰ্ডাৰ ইতিমধ্যে উঠোৱা হৈছে আৰু আপোনালোকক জনাইছোৱে 9 নম্বৰ পিয়েৰৰ পৰা যেহেতু 20 নম্বৰ পিয়েৰলৈকে গাৰ্ডাৰ উঠোৱা কাম কৰিব গতিকে ইয়াতে 66ডাল গাৰ্ডাৰ উঠাব লাগিব আৰু ইতিমধ্যে 37ডাল গাৰ্ডাৰ উঠাইছে সেয়া আপোনালোকক মই জনাইছোঁ আৰু আপোনালোকক এইটোও জনাইছোঁ 19 আৰু 20 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাব লাগিব ইতিমধ্যে সেয়া এতিয়ালৈকে উঠোৱা হোৱা নাই 14 আৰু 15 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাব লাগিব 11 আৰু 12 নম্বৰ পিয়েৰ কেপৰ ওপৰত যিহেতু এডাল ইতিমধ্যে উঠাইছে আৰু 5ডাল গাৰ্ডাৰ উঠাব লাগিব 10 আৰু 11 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাব লাগিব 9 আৰু 10 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাব লাগিব ইয়াত আৰু 29ডাল মুঠ 29ডাল গাৰ্ডাৰ উঠাব লাগিব 29ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত এই নৈখনৰ ফালে যিমান কেইটা পিয়েৰ কেপ আছে আটাইকেইটা পিয়েৰ কেপত গাৰ্ডাৰ উঠোৱা কাম হৈ যাব আৰু আপোনালোকক মই দেখুৱাইছোঁ ইয়াতে চাওক যিহেতু আৰু কেইডালমান গাৰ্ডাৰৰ প্ৰয়োজন আছে সেয়েহে তেওঁলোকে পুনৰ গাৰ্ডাৰ নিৰ্মাণৰ কাম কৰি আছে আৰু এইফালে চাওক বহু কেইডাল গাৰ্ডাৰ ইয়াতে আছে সেইফালেও আপোনালোকে দেখাই পাইছে তাতো বহু কেইডাল গাৰ্ডাৰ আছে গতিকে গাৰ্ডাৰ এতিয়া উঠাই থাকিব পৰাকৈ আছে আৰু যিহেতু কেইডালমান প্ৰয়োজন হ'ব সেয়া তেওঁলোকে পুনৰ সেইফালে গাৰ্ডাৰ নিৰ্মাণ কৰা কাম আৰম্ভ কৰি দিছে সেয়া আপোনালোকে দেখাই পাইছে আৰু মোৰ আগৰ ভিডিঅ'ত আপোনালোকক মই জনাইছিলোঁ যদি প্ৰাকৃতিক দুৰ্যোগে বাধাৰ সৃষ্টি নকৰে এনেদৰে মই প্ৰতিটো ভিডিঅ'ত ক'বলৈ চেষ্টা কৰিছিলোঁ প্ৰাকৃতিক দুৰ্যোগ মানে বৰষুণ বানপানী বা এনেকুৱা দুৰ্যোগৰ কথাই কৈছিলোঁ আৰু এনেকুৱা দুৰ্যোগ হ'লে আচলতে ইয়াত কাম কৰাৰ অসুবিধা হয় আৰু আপোনালোকে ইয়াৰ প্ৰমাণ পাই গৈছে যোৱা কেইদিনমানত যেতিয়া বৰষুণ হৈছিলে বৰষুণ হওঁতে যিহেতু নৈখনত পানী বাঢ়িবলৈ আৰম্ভ কৰে পানী বঢ়াৰ লগে লগে কিছু অসুবিধাৰ সন্মুখীন হয় বৰষুণ হ'লেও কাম কৰাত অসুবিধাৰ সন্মুখীন হয় এনেকুৱা কিছুমান সমস্যা আছে কিন্তু আৰু এটা কথা কৈছিলোঁ যদি যান্ত্ৰিক বিজুতি নহয় বা কাম কৰাৰ ক্ষেত্ৰত যদি কোনো ধৰণৰ বাধা আহি নপৰে তেতিয়া এই দলংখনৰ ইয়াতে যি গাৰ্ডাৰ উঠোৱা কাম সেয়া বাৰিষাৰ পূৰ্বেই সম্পূৰ্ণ হ'ব বুলি মই জনাইছিলোঁ আৰু ইতিমধ্যে দেখাই পাইছে আপোনালোকে 14 আৰু 15 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল গাৰ্ডাৰ উঠাব লাগিব 19 আৰু 20 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল 10 আৰু 11 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল 9 আৰু 10 নম্বৰ পিয়েৰ কেপৰ ওপৰত 6ডাল আৰু 11 আৰু 12 নম্বৰ পিয়েৰ কেপৰ ওপৰত যিহেতু এডাল গাৰ্ডাৰ আজি উঠাইছে আৰু 5ডাল গাৰ্ডাৰ উঠাব লাগিব মুঠ 29ডাল গাৰ্ডাৰ ইয়াত উঠাব লাগিব 29ডাল গাৰ্ডাৰ উঠোৱাৰ পাছত এই নৈৰ ফালে 9 নম্বৰৰ পৰা 20 নম্বৰলৈকে যিকেইটা পিয়েৰ আছে যিকেইটা পিয়েৰ কেপ আছে ইয়াতে গাৰ্ডাৰ উঠোৱা কাম সম্পূৰ্ণ হৈ যাব আৰু ইয়াত সম্পূৰ্ণ হোৱাৰ পাছতেই আপোনালোকে দেখা পাব নলদুৱাৰ গাঁওখনৰ ফালে গাৰ্ডাৰ যিহেতু তাতো নিৰ্মাণ কৰি থকা হৈছে গতিকে সেইফালে গাৰ্ডাৰ উঠোৱা কাম কৰিব আৰু এনেদৰে দলংখনৰ নিৰ্মাণ কাৰ্য চলি থাকিব আপোনালোকক মই পুনৰ কৈছোঁ মোৰ নেক্সট ভিডিঅ'ত এই যি গাৰ্ডাৰ আপোনালোকে দেখা পাইছে গাৰ্ডাৰবিলাকৰ ওপৰত ঢালাই কেনেকৈ মৰা হ'ব সেয়া দেখুৱাবলৈ চেষ্টা কৰিম গতিকে তেনেকুৱা এটা ভিডিঅ' আপোনালোকক লাগে নে নালাগে সেয়া কমেণ্ট কৰি জনাব বুলি আশা ৰাখিলোঁ আৰু আজিলৈ ভিডিঅ'টো ইমানেই ভিডিঅ'টো যদি চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব প্লিজ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু এনেকুৱা নতুন নতুন ভিডিঅ' সদায় পাই থাকিবৰ কাৰণে কাষত যিটো বেল আছে সেই বেলটো প্ৰেছ কৰি অল কৰি ৰাখিব থেংক ইউ